ল'ৰাবিলাকে কেতিয়াবা এনেকৈ গাত টাচ হ'ব নেকি বুলি সোধে, কিন্তু মোৰ ভাল নালাগে টাচ হ'লে। গিয়াৰডালত ধৰিলে বেয়া পাব নেকি তেনেকৈও সোধে, কিন্তু আপোনাৰ তাত শিকি মোৰ বহুত ভাল লাগিছে। মই এতিয়া কাৰেণ্টলি UAE আছোঁ। So just because of the skills she taught me, I'm very confident enough to even drive in UAE. And when I go back to India, I even drive in India, like in Guwahati and Meghalaya and many other states. So thank you so much, Lokhi. হঠাৎ এগৰাকী মহিলা লগ পালোঁ আৰু মহিলাগৰাকীৰ সৈতে মই কিছু কথা পাতি আছিলোঁ আৰু সেই কথাবোৰ পাতাৰ পাছত মই দ্য নিউজ প্লাছৰ প্ৰতিগৰাকী দৰ্শককো জনাবলৈ মোৰ মন গ'ল। এই মহিলাগৰাকী কিয় কাৰণে, মহিলাগৰাকীৰ কথা কি কথাৰ কাৰণে মই আজিৰ দিনটোত আপোনালোকক জনাবৰ মন গৈছে মই জনাম, কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে এটা চৰকাৰী সংস্থাপন, মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ এটা চৰকাৰী সংস্থাপনেই উপাৰ্জনৰ পথ হ'ব নোৱাৰে, বা এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিয়ে তেওঁ উপাৰ্জনৰ পথ উলিয়াব লাগিব বুলি ভাবিব নালাগে। কাৰণ এই মহিলাগৰাকীয়ে এতিয়া কেনেধৰণে উপাৰ্জনৰ পথ উলিয়াইছে, মহিলাগৰাকীৰ কাষলৈ প্ৰায় এতিয়ালৈকে যদি আমি কওঁ প্ৰায় 5 শতাধিক মহিলা আহিছে আৰু সেই মহিলাগৰাকীৰ পৰা এটা প্ৰশিক্ষণ লৈছে। তাৰ পৰা একাংশ মহিলাই নিজৰ কৰ্মস্থানলৈ গৈছে আৰু তাৰ পাছত সেই একাংশ মহিলা এতিয়া মহানগৰীত সেই একেটা বৃত্তিৰে তেওঁলোকে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে, উপাৰ্জনৰ পথ উলিয়াবলৈ সক্ষম হৈছে। মোৰ লগত মহিলাগৰাকী আছে। মই প্ৰথমতে বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। মই কিছু কথা পাতিছিলোঁ আপোনাৰ লগত, সেই কথাখিনি মই ইতিমধ্যে গম পালোঁ। আপোনাৰ নামটো, আপোনাৰ পৰিচয়টো, আপুনি কোন জেগাৰ হয়, গুৱাহাটীত কেতিয়াৰ পৰা আছে, এই গোটেই কথাখিনি প্ৰথমতে মই দ্য নিউজ প্লাছৰ দৰ্শকক আপোনাৰ মুখেৰে জানিব বিচাৰোঁ। ধন্যবাদ। মই প্ৰথমতে দ্য নিউজ প্লাছক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ এই প্ৰতিভাখিনি আপোনালোকে দেখাবৰ বাবে আগবঢ়াই অহাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ঘৰ মৰিগাঁৱৰ হয়, মই মৰিগাঁৱৰ জীয়ৰী আৰু নলবাৰী বোৱাৰী হয়। মৰিগাঁও বহুত ভিতৰুৱা গাঁও এখনৰ পৰা আহিছোঁ। মই আচলতে বাইদেউ কথা ক'ব নাজানে, কাম কৰিব জানে আৰু সেই কামেৰেহে আচলতে তেওঁ নিজৰ, মই কৈছোঁ কামেৰে তেওঁ নিজৰ দক্ষতা দেখুৱাইছে, কামেৰে তেওঁ উপাৰ্জনৰ পথ বাছি লৈছে। আৰু বাইদেউ ওচৰলৈ অহাৰ ভিতৰত বহুকেইগৰাকী মহিলাৰ ভিতৰত হয়তো এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বৌ কথা কোৱাৰ লগে লগে সকলোৱে জানে, আৰু সেই বৌৱে প্ৰশিক্ষণ লৈছিলে। বৌৱে কি প্ৰশিক্ষণ লৈছিলে আপোনাৰ পৰা? বৌও শিকিছিলে আৰু লগতে জুবিনদাৰ ভণ্টি নিজৰ ভণ্টি পামী মেম USTMৰ তেওঁ প্ৰফেচাৰ হয়, তেওঁ শিকিছিলে আৰু তেওঁতো এতিয়া মোতকৈও বহুত বেছি এক্সপাৰ্ট হয় পামী মেম। সকলোৱে এতিয়া আপুনিও কৈ আছে, ময়ো কৈ আছোঁ, কিন্তু বিষয়টো কি আচলতে বাইদেৱে ড্ৰাইভিং শিকায় বিশেষকৈ মহিলাসকলক। আৰু মহিলাসকলে এতিয়া গুৱাহাটী মহানগৰ ৰাজপথত যদি আপুনি উবেৰ আচলতে হিচাপে উবেৰ বা অলা উবেৰ যদি চলোৱা মহিলা দেখা পায়, তেনেহ'লে হয়তো একাংশ মহিলাই এই বাইদেৱে প্ৰশিক্ষণ দিছে। আৰু এই বাইদেৱে শিকোৱা বহু মহিলা হয়তো বিদেশত গৈ তেওঁলোকে সংস্থাপনৰ বাট উলিয়াই লৈছে। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিম এতিয়া মূল কথালৈ আহিম। আপুনি এই প্ৰশিক্ষণ যে শিকাইছে, ড্ৰাইভিঙৰ যিটো প্ৰশিক্ষণ দিছে, কেতিয়াৰ পৰা দি আছে আৰু কেনেধৰণে আপোনাৰ মনলৈ আহিলে যে মই ড্ৰাইভিঙৰ যিটো প্ৰশিক্ষণ সেইটো মই নিজে গাড়ী শিকি এটা প্ৰশিক্ষণ দিব পাৰিলে এইটো উপাৰ্জনৰ পথো হ'ব আৰু একাংশ মহিলাৰ বাবে তেওঁলোকৰ নিজৰ বাহনখন চলাবলৈ হওক বা তেওঁলোকেও এটা সংস্থাপন বা এটা উপাৰ্জনৰ পথ হিচাপে বাছি ল'ব। কেতিয়াৰ পৰা আপোনাৰ এইটো মনলৈ আহিল? যোনটো ভাল লাগে সেইটো হয় কি বাই ট্ৰাফিকত লৈ যায়, যে লৈ গৈছোঁ মই বাক কৈছোঁ বা মই নোৱাৰিম নেকি চাগে, বাই কৈছোঁ নাই তুমি পাৰিবা, তুমি বোলাচোন। এণ্ড সেই যে বাই মোক ট্ৰাফিকত লৈ গ'ল, ডেইলি ট্ৰাফিকত লৈ মোৰ লাষ্টত এতিয়া কনফিডেঞ্চ বাঢ়ি গৈছে। এতিয়া মই ট্ৰাফিকত আৰামছে চলাব পাৰোঁ, ইভেন দো মোৰ আজি 5th ডে হয়, মই কনফিডেণ্টলি চলাই আজি আহিব পাৰিছোঁ, অল থেংকছ টু বা। নমস্কাৰ সকলোকে। মোৰ লক্ষ্মীৰ পৰা ড্ৰাইভিং শিকিবলৈ আজি প্ৰায় 6 বছৰে হ'ল। মই 6 বছৰ ধৰি এতিয়া মই ৰেগুলাৰ গাড়ী চলাই আহি আছোঁ। মোৰ যিখিনি দৈনন্দিন কাম, ছোৱালীক স্কুলত ড্ৰপ কৰা, স্কুলৰ পৰা অনা, আৰু মোৰ যিখিনি পাৰ্চনেল কাম থাকে, অ'টোত যাব লগা থাকে, গোটেইখিনি মই সম্পূৰ্ণভাৱে নিজে কৰোঁ। মোৰ হাতখন পূৰা ভালকৈ আহি গৈছে। এটা বৰ ধুনীয়াকৈ শিকাইছে, 7 দিনতে খুব ধুনীয়াকৈ শিকাই দিছে। হাই লক্ষী,
বৰ ভাল লাগিছে আজি তোমাৰ কাৰণে ভিডিঅ' এটা বনাবলৈ পাই। তোমাৰ পৰা গাড়ী শিকিলোঁ, এইটো এটা বহুত ডাঙৰ কথা যে তুমি মোক হেল্প কৰিলা। আৰু এইটো বেছি সময় নাই লগা, তুমিও জানা ময়ো জানো যে, আৰু সেইমতে তোমাৰ লগত গাড়ী শিকি অকলে ইউনিভাৰ্চিটি ড্ৰাইভ কৰি লৈ আহিছোঁ। চ' থেংক ইউ ছ' মাছ। মই গাড়ী চলাবলৈ শিকিম বুলি কেতিয়াও ভবা নাছিলোঁ, কাৰণ সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰতে কেতিয়াও নাছিল। কিন্তু পৰিস্থিতিৰ প্ৰয়োজনত যেতিয়া মই গাড়ী চলোৱা শিকিবলৈ বাধ্য হ'লোঁ, তেতিয়া মই লক্ষীদেৱীৰ কাষ চাপিছিলোঁ। আৰু লক্ষীদেৱীক লগ পোৱাৰ দিনাখনেই লক্ষীদেৱীয়ে মোৰ মনত এটা বিশ্বাস গঢ়ি তুলিছিল যে মই পাৰিম। আৰু সঁচাকৈ প্ৰায় এসপ্তাহৰ ভিতৰতে মই গাড়ী চলাবলৈ শিকিলোঁ। আৰু মই সেইবাবে লক্ষীদেৱীৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰওঁ। নমস্কাৰ, মোৰ নাম দীপাৰিতা চৌধুৰী, মই ভঙাগড়ত থাকোঁ। 2019ৰ পৰা মই লক্ষ্মী দেৱীৰ লগত জড়িত। তাইক মই বিচাৰিছিলোঁ শিকাবলৈ। তাৰপিছত মোৰ ষ্টুডেণ্ট এগৰাকী তাইক খবৰ এটা দিলে, তাৰপিছত মই মাতিলোঁ তাইক। একচুৱেলি মই বেছিকখিনি অকণমান জানা আছিলে মোৰ, কিন্তু তাইক যেতিয়া মাতিলোঁ, ফাৰ্ষ্ট ডে মোৰ এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰি আছোঁ। ফাৰ্ষ্ট ডে এক্সপিৰিয়েঞ্চ আছিলে, তাই যেতিয়া আহিলে মোৰ তাত, তাই মোক ক'লে যে বা আপুনি দেখোন ধুনীয়াকৈ পাৰে, মোক কিয় মাতিলে? তাৰপিছত মই ক'লোঁ তাইক যে মোৰ অকণমান বেছিকখিনিত পাৰোঁ যদিও মোৰ ক'ৰবাত অকণমান প্ৰব্লেমবোৰ আছে, যোনটো মোৰ কনফিডেঞ্চটো একেবাৰে নাই। মই সদায় আগতো চলাইছিলোঁ অলপ চলপ, কেতিয়াবা তাৰমানে হাজবেণ্ড থাকে লগতে বা ড্ৰাইভাৰ কাৰোবাক লৈ যাওঁ মই। চ' সেনেকুৱাকৈ মোৰ অকণ প্ৰব্লেম এটা আছিলে যে অকলে কেতিয়াও গাড়ী চলাব মোৰ মানে সাহসখিনি নাছিলে। তাই যেতিয়া ফাৰ্ষ্ট ডে মই তাইৰ লগত গ'লোঁ, তাই ইমান ধুনীয়াকৈ কিছুমান বেছিক টিপছবোৰ দিলে, য'ত মোৰ প্ৰব্লেমছবোৰ আছিলে। সেই প্ৰব্লেমছবোৰৰ পৰা তাই মোক শিকালে কিছুমান বস্তু। তাৰপিছত মই চলাব আৰম্ভ কৰিলোঁ। থাৰ্ড ডে তাই একদম একদম ক্ৰাউডেড এৰিয়া, গণেশগুৰিৰ নিচিনা ক্ৰাউডেড এৰিয়া, তাই হঠাতে মোক এদিন ক'লে যে ডেট ৱাজ মাই থাৰ্ড ডেত মোক ক'লে যে বা মোৰ কাম আছে, মই অকণমান ওলাই যাওঁ, তাৰপিছত আপুনি পাৰিব দিয়ক ঘৰলৈকে যাবলৈ। চ' সেই সময়ত মোৰ মানে অকণ ভয় খাইছিলোঁ ডেফিনেটলি, কাৰণ অকলে কেতিয়াও সেনেকুৱাকৈ ক্ৰাউডেড ৰোডত, বিজি ৰোডত মই পিক আৱাৰ্ছত চলোৱা নাছিলোঁ। বাট সেই ডেটত তাই যেতিয়া নামি গ'ল, মোৰ তাত একো ৰাস্তা নাছিলে। চ' আই ৱাজ দ্য অনলি ওৱান হু শুড ড্ৰাইভ মাই কাৰ এণ্ড হু শুড গ' টু মাই ডেষ্টিনেশ্যন। চ' সেনেকুৱাকৈ আহিলোঁ। আহি যেতিয়া মই ঘৰলৈ আহি পালোঁ, ডেট ৱাজ মাই মাইণ্ড ব্ল'য়িং এক্সপিৰিয়েঞ্চ। আৰু সেই দিনাৰ পৰা মই গম পাইছোঁ তাই মানে যাকেই নিশিকাওঁ সেই কনফিডেঞ্চটো তাই বিৰাট ধুনীয়াকৈ দিয়ে। আৰু সেই কনফিডেঞ্চৰ কাৰণে আজি টিল ডেট 2025 মই ধুনীয়াকৈ ড্ৰাইভ কৰি আছোঁ। চবতে যাওঁ, স্কুলত ল'ৰাক অনা নিয়া কৰাৰ পৰা এভৰিথিং। এতিয়া মোৰ একোৱেই প্ৰব্লেম নহয়। আৰু মই সেনেকুৱাকৈ লক্ষ্মীৰ পৰা যি ইনস্পিৰেশ্যন যি মই পাইছোঁ, তাইৰ পৰা শিকিছোঁ, এজ এ টিচাৰ আই মাষ্ট চে শ্বি ইজ ৰিয়েলি এ ভেৰি গুড টিচাৰ। মই প্ৰথমতে গাড়ী শিকাম বুলি ভবা নাছিলোঁ। আৰু যেতিয়া মই আচলতে মই ভালদৰে এক্সপাৰ্ট হোৱা নাছিলোঁ, মই মানে নিজে ভালদৰে শিকা নাছিলোঁ। আৰু যেতিয়া মই আচলতে শিকিবৰ কাৰণে, মই জানিবৰ কাৰণে মই যেতিয়া 6 মাইলত ভাড়াত আছিলোঁ, ওচৰৰ মানুহখিনিকে মই শিকাইছিলোঁ। আৰু শিকোৱাৰ পিছত বেছি পইচা নলৈছিলোঁ, বহুত কম পইচা লৈছিলোঁ। আৰু পিছত ভাবিলোঁ যে মই সঁচাকৈ এতিয়া আজিকালি বহুত লেডিজক বহুত দৰকাৰ, মানে বেছিভাগ মোক যেতিয়া ফোন কৰে তেতিয়া কয়ে আৰু বহুত বেছি দৰকাৰ হয় তেওঁলোকে। আৰু জেন্টছৰ পৰা শিকি দুদিনতে এৰি দিয়াৰ পিছত আকৌ মানে ৰখি যায়। তেনেকৈ মই এগৰাকী বাইদেউক শিকালোঁ। শিকোৱাৰ পিছত তেওঁ সুধিলে যে ইমান কম দিনত ক'ৰ পৰা শিকিলে। তেতিয়া মোৰ নাম ক'লে, তেওঁ মোক আকৌ বেলেগ এজন দিলে। তেনেকৈ মই শিকালোঁ। আৰু এতিয়া মোক ফোন কৰিলে বেছিভাগ মহিলাই কয় যে জেন্টছৰ লগত তেওঁলোকে কমফৰ্টেবল ফিল নকৰে, মানে জেন্টছৰ লগত শিকিলে আপোনাৰ বহুতখিনি সমস্যাৰ সন্মুখীন হয়। যি কাৰণে হয়তো এগৰাকী মহিলাৰ লগত গাড়ী মহিলাই শিকালে অতি কম সময়ৰ ভিতৰত সম্ভৱ হৈ পৰে। আৰু মই মানে ফুল ট্ৰাফিকতে শিকাওঁ আৰু একদম 7 দিনত মই পূৰা মানে কমপ্লিট কৰি পাৰফেক্ট কৰি দিওঁ। আৰু আচলতে কনফিডেঞ্চ, মহিলাসকলৰ কনফিডেঞ্চটো খুব কম থাকে বুলি কোৱা হয়। আৰু 7 দিনত এখন বাহন পাৰফেক্টলি গুৱাহাটী মহানগৰত, গুৱাহাটী যিটো চিটি যান জঁটৰ কথা আমি জানো, গুৱাহাটী চিটিত আচলতে এনেধৰণে এখন বাহন উলিয়াই নিয়াটো খুব সম্ভৱ নহয়। কিন্তু 7 দিনত কনফিডেঞ্চ আনি দিব পৰাকৈ প্ৰশিক্ষণ দিয়ে। আৰু মই 7 দিনত আচলতে এগৰাকী মহিলাৰ কনফিডেঞ্চটো আহি যায় যে মই চলাব পৰা হৈছোঁ। আচলতে ইয়াতে শিকোৱা হয় না কেনেধৰণে ক'ত আপুনি শিকাবলগীয়া হয়?
মই গুৱাহাটীত শিকিছোঁ আৰু বহুত দূৰত নহয়। মই মানে যোৰহাটত এতিয়া তাৰ পৰা ফোন কৰে, তাতে 5জন গ্ৰুপ এটা ওলাব দিওঁ। মিৰ্জাত মই দুবাৰেই গৈ শিকালোঁ, 5গৰাকী তেনেকৈ এটা গ্ৰুপ হ'ব দিওঁ। য'তেই ফোন কৰে মই তাতেই গৈ তাতে হোটেলত থাকি তেনেকৈ কৰি শিকাওঁ। গুৱাহাটীততো ক'বই নালাগে, গুৱাহাটীত মোৰ 500ৰো অধিক মই মহিলাক গাড়ী শিকাইছোঁ আৰু বেছিভাগ মহিলা বহুত দৰকাৰী হৈছে আৰু লেডিছৰ পৰা শিকিবৰ কাৰণে বহুত চেষ্টা কৰে মানে। আৰু লেডিছৰ পৰা শিকিলে হয়তো নাজানো, লেডিছৰ পৰা শিকি তেওঁলোকে বহুত কমফৰ্ট ফিল কৰে। সেইকাৰণে হয়তো মোৰ পৰা অতি কম সময়ৰ ভিতৰত সম্ভৱ হৈ পৰে গাড়ীখন চলাব পৰাটো। কিমানগৰাকী এতিয়ালৈকে আপোনাৰ পৰা প্ৰশিক্ষণ ল'লে? কিমানগৰাকী মহিলা মানে ক'ত কেনেধৰণে নিয়োজিত হৈ আছে এই মুহূৰ্তত? মোৰ ক'ব গ'লে বহুত, মোৰ হিচাপ নাই, মোৰ মনতেই নাই। আজি বহুত বছৰ হ'ল, আজি 12 বছৰে শিকাই আছোঁ। মনত থকাকৈ এতিয়া মোৰ USTMত আছে 5গৰাকী আৰু আপোনাৰ হায়াত হস্পিটেলত আছে 2গৰাকী, বিজুলী ভৱনত আছে 2গৰাকী, GMCত আছে আৰু লগতে আপোনাৰ উবেৰত 4জনে শিকি আছে। মই একদম কমকৈ মোৰ যিখিনি মনত আছে আৰু তেনেকুৱা বহুত আছে। আৰু মই মানে ক'ব লাগিব, মোৰ যোনখিনি শিকোৱা মানুহ, সেই শিকোৱা মানুহখিনিৰ পৰা মই বেছি সাহস পাইছোঁ। তেওঁলোকে মোক বেছি আগুৱাই লৈ গৈছে। তেওঁলোকে কৈছে যে তুমি ভিতৰে বহুত ফেমাছ হয়, তুমি ইমান ধুনীয়া গাড়ী শিকোৱা, কোনেও এনেকৈ গাড়ী নিশিকায়, তুমি এটা যেনেকৈ নহওক ফেচবুক খোলাই। আৰু মোৰ সেই গাড়ী শিকোৱা বাইদেউবিলাকে মোক বহুত উপদেশ দি থাকে, মানে এইটো কৰা সেইটো কৰা, মোক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকেও বহুত যথেষ্টখিনি সহায় কৰিছে আৰু সেইটো কাৰণে হয়তো মই ইমানখিনি মানে হৈছোঁ। আপুনি শিকোৱা বহু চালক, এতিয়া মহিলা চালকে কেৱল অসমতে নহয়, গুৱাহাটী মহানগৰতে নহয়, বহু বিদেশতো আছে। বিদেশতো তেওঁলোকে আপোনাৰ পৰা প্ৰশিক্ষণ লৈ তাতে বাহন চলাই আছে। হয়। কোন জেগাত আছে? আপোনাৰ ডুবাইত আছে, বেংগলোৰত আছে আৰু আপোনাৰ উত্তৰ প্ৰদেশত আছে। তেওঁলোকে তাৰ পৰাই মোক মানে যেতিয়া মোৰ নিউজত দেখিছে, তেওঁলোকে তাৰ পৰাই ভিডিঅ' পঠাইছে আৰু আমাৰ ভিডিঅ' দি দিবা দেই, মানে আমাক কিয় তুমি উঠোৱা নাই, আমাকো ক'ব লাগিছিলে, আমিও উঠিব লাগে, আমাৰ কথাও ক'বা। কিন্তু তেওঁলোকে তাৰ পৰাই মোক ফিডবেক পঠাই দিছে আৰু বহুত বেছি ভাল পাইছে তেওঁলোকেও। আচলতে উপাৰ্জনৰ কথা বহুত ডাঙৰ প্ৰশ্ন যে মহিলাসকলৰ উপাৰ্জন। আৰু আমি যদি কওঁ নিবনুৱাৰ সংখ্যাৰ কথা কওঁ, এতিয়া পঞ্জীয়নকৃত বা অপঞ্জীয়নকৃত হিচাপে যদি আমি কওঁ, প্ৰায় 50 লক্ষ নিবনুৱা যুৱক যুৱতী আছে। বহুতে এটা সংস্থাপন বিচাৰি হাহাকাৰ কৰে। চৰকাৰী চাকৰি এটা যদি আমি কওঁ, 1000 পোষ্ট ওলালে তাত 50,000 তাতে আবেদনকাৰী হয়। চৰকাৰী সংস্থাপনৰ আশাত বহুতে বহি আছে। আচলতে এনেবোৰ কাম, যিবোৰ কামে উপাৰ্জনৰ পথ হিচাপে বাছি লয়, বহুত যুৱতী আচলতে সংস্থাপনৰ আশাত দৌৰি ফুৰিছে। বিভিন্ন প্ৰতিষ্ঠানত গৈ তেওঁলোকে কয় নিৰ্যাতনৰ সন্মুখীন হৈছোঁ। এনেধৰণৰ বহু বাতৰি আমি সম্প্ৰচাৰ কৰোঁ। কিন্তু এই উপাৰ্জনটো আচলতে আজিৰ দিনটোত গুৱাহাটী মহানগৰত ওলাবৰৰ বিভিন্ন আছে। মহিলাসকলো ওলাই আহিব পাৰে। পাৰে। মই ক'ব খোজোঁ যে আমি এইটো মহিলা সবলীকৰণৰ ক্ষেত্ৰত এইটো এটা নতুন সংস্থাপনৰ বাট হিচাপে আমি ল'ব পাৰোঁ আৰু সকলোৱে চৰকাৰী চাকৰিক আশা নকৰি এই পথটো মানে উপাৰ্জনৰ পথ হিচাপে ল'ব পাৰে, যিটো মই নিজে পাইছোঁ। মই ভাল এটা মানে উপাৰ্জন কৰিছোঁ এই যোগেদিয়ে। তেওঁলোকেও কৰিব পাৰে তেনেকৈ। মই তেনেকৈ বহুত ভিতৰুৱা গাঁৱৰ পৰা আহিছোঁ আৰু মই যেতিয়া আহিছিলোঁ ঘৰত একেবাৰে ঘৰৰ অৱস্থা নাছিলে আৰু এতিয়া মই গোটেই ঘৰখন চলাই আছোঁ। ভাইটি ভণ্টিক পঢ়াই আছোঁ, তেনেকৈ ঘৰখনো চলাই আছোঁ। ধুনীয়াকৈ চলি গৈছোঁ আৰু বহুত বেছি নহয়, তথাপিও ধুনীয়াকৈ চলিব পাৰিছোঁ। আৰু মই এইটোকে ক'ম যে আপোনালোকে মহিলাসকলেও, নিবনুৱা মহিলাসকলে চৰকাৰী চাকৰিক আশা নকৰি আপোনালোকেও আগবাঢ়ি আহক। স্কুলীয়া ছাত্ৰী নিৰ্যাতনৰ প্ৰসংগ আহে যেতিয়া বাছত আপোনাৰ স্কুললৈ ছাত্ৰীসকলক লৈ যোৱা অৱস্থাত চালকগৰাকী, কণ্ডাক্টৰগৰাকীয়ে বিভিন্ন সময়ত নিৰ্যাতনৰ কথা আহে। যদিহে সেই বাছখনত বা সেই স্কুলখনৰ যিখন বাছত ছাত্ৰীসকল যায়, যিখন বাছেৰে ছাত্ৰীসকলক থ'বলৈ যায়, সেই বাছখনত যদি এই মহিলা চালকসকলক নিয়োগ কৰা হয় বা মহিলা আৰক্ষী থানা আছে, মহিলা আৰক্ষী থানাসমূহত যদি একোগৰাকীকৈ মহিলা চালক ইতিমধ্যে নিয়োজিত কৰা হয়, তেতিয়াহ'লে বিভিন্ন কাৰণত হয়তো মহিলাসকলক কিছু কেছৰ ক্ষেত্ৰতে হওক বা মহিলাসকলৰ সেই চালকগৰাকী গৈ তেওঁলোকক লৈ যোৱাৰ ক্ষেত্ৰতে বা মহিলা চালকগৰাকীয়ে বিভিন্ন চৰকাৰী অফিচত মহিলা এগৰাকী হয়তো চালক থাকিলে বহু ক্ষেত্ৰত হয়তো উপকৃত হ'ব পাৰে। কিন্তু মই বিশেষকৈ আহিছোঁ যিহেতু গুৱাহাটী মহানগৰীতে হওক বা বিভিন্ন প্ৰান্তত আমি স্কুলীয়া ছাত্ৰীৰ ক্ষেত্ৰত যেতিয়া চালকৰ হাতত নিৰ্যাতনৰ সন্মুখীন হোৱা বাতৰি কৰোঁ বা এনে কণ্ডাক্টৰৰ হাতত নিৰ্যাতনৰ বাতৰি কৰোঁ, যদি একোগৰাকী মহিলা চালক থাকে তেনেহ'লে সেই ঘটনাবোৰ হয়তো ৰোধ হ'ব পাৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই কথাটো আচলতে আমি দেখিছোঁ, বহু স্কুলৰ বাতৰি কৰিছোঁ, যেতিয়া স্কুলৰ ছাত্ৰীক লৈ যায় তেতিয়া নিৰ্যাতনৰ ঘটনাৰ সন্মুখীন হয়। যদিহে আপোনাৰ প্ৰশিক্ষিতই হওক বা এনেধৰণে মহিলা চালকসকল ওলাই আহে বা মহিলা চালক হিচাপে তেওঁলোকে যদি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰে বা শিক্ষানুষ্ঠানসমূহৰ যিসমূহ ব্যক্তিগত শিক্ষানুষ্ঠানৰ যিসমূহ বাছ থাকে বা চৰকাৰী স্কুলৰ থাকে, তেনেহ'লে সেই শিক্ষানুষ্ঠানৰ সেই বাছসমূহত যদি একোগৰাকী মহিলা চালক নিয়োজিত কৰা যায়, তেনেহ'লে
এনেকুৱা ঘটনা ৰোধ হ'ব পাৰে। হয় হয়, এইটো বহুত ভাল কথাই কৈছে। আৰু মোকো বহুতে ফোন কৰে, মই হয়তো সেনেকৈ দিব পৰা নাই। বহুতে ফোন কৰে মোক, মহিলা ড্ৰাইভাৰ এজন দিব পাৰিব নেকি, তেওঁলোকৰ মানে ছোৱালীজনী অলপ ডাঙৰ হৈছে, ৰাতি মানে য'তে ত'তে পঠাব নোৱাৰে, গতিকে বহুতে পঠায় আৰু মই তেনেকৈ দিবও নোৱাৰোঁ। গতিকে আৰু শিকোৱাৰো মোৰ বহুত দূৰৰ মাতে, ইয়াতেই বহুতেই মোক মহিলা ড্ৰাইভাৰ বিচাৰে, ফোন কৰে। মই মানে অকলে যিহেতু ইমানখিনি মই নোৱাৰোঁ, মই দিনত আপোনাৰ সপ্তাহত 3গৰাকী বা 4গৰাকীহে লওঁ, বেছিকৈ শিকাব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰতো আপোনালোকে আগবাঢ়ি আহক, আপোনালোকেও ভাল উপাৰ্জন কৰিব নিজে। আজিকালি মহিলা ড্ৰাইভাৰো ওলাইছে, ধুনীয়াকৈ উবেৰ চলাই আছে যেনেকৈ, তেনেকৈ আপোনালোকেও আহক, বহুত ভাল উপাৰ্জন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ সাহস নাই, মই সাহস দিম, আৰু মোৰ ওচৰলৈ আহক, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। নিশ্চিতভাৱে চাওক, মই তেওঁ উপাৰ্জনৰ সংখ্যাটো নকওঁ, তেওঁ কিমান উপাৰ্জন কৰে মই সেইটো কৈ নিদিওঁ, কাৰণ সেইটো কোৱাৰ লগে লগে বহু প্ৰশ্ন আহে। তেওঁ যথেষ্ট উপাৰ্জন কৰে। মাহত যিটো এটা চৰকাৰী চাকৰি কৰি আপুনি যিমান উপাৰ্জন কৰে, বা এটা ব্যক্তিগত প্ৰতিষ্ঠানত আপুনি কাম কৰি যিমান উপাৰ্জন কৰিব, তাতকৈ হয়তো বেছি উপাৰ্জন কৰে। কিন্তু এই মুহূৰ্তত মই ক'ম যে তেওঁ আচলতে উপাৰ্জন কিমান কৰিছে সেই কথা নাহোঁ, তেওঁ যিখিনি কাম কৰি আছে, তেওঁ যিধৰণে নিজকে সংস্থাপিত কৰাৰ লগতে আন 10জনক সংস্থাপন দিবলৈ যিটো সংস্থাপনৰ বাট মুকলি কৰিছে, সেয়া আচলতে ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত যদি আমি কওঁ, চৰকাৰেও যদি এটা এনেধৰণৰ আচলতে পৰিবহণ বিভাগেও যদি এনেধৰণৰ এগৰাকী মহিলা ৰাখে, তেওঁলোকে মহিলা এগৰাকীকো এনেধৰণৰ মহিলা যিসকল চালকৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকেও কৰে, যদি তেনেধৰণে হয়তো চৰকাৰী বিভাগটো, পৰিবহণ বিভাগৰ ক্ষেত্ৰতো কিছু ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। ASTCৰ আমি ৰাজ্যিক পৰিবহণ নিগমত কেইবাগৰাকীও কণ্ডাক্টৰ দেখিছোঁ। আমি আগতে চালক দেখিছিলোঁ, কিন্তু এতিয়া তেনে চালক আচলতে কমিছে। মহিলা চালক ইতিমধ্যে ৰাজ্যিক পৰিবহণ নিগমত কমিছে, কিন্তু কণ্ডাক্টৰ আছে। এই ক্ষেত্ৰত চালকো নিয়োজিত কৰিব পাৰিব। হয় হয়, চালকো পাৰে। মইতো চালক দিলে অকল মহিলা কণ্ট্ৰাক্টৰ লগতে মহিলা চালক, মোৰতো কেতিয়াবা মন যায় মই চলাই যাওঁ, এনেকুৱা মোৰে মন যায়, কিন্তু মই তেনেকৈ মিলাব নোৱাৰোঁ। আৰু যদি আমাৰ মহিলাসকলে তেনেকৈ আগবাঢ়ি আহে, বহুত বেছি ভাল কথা। আৰু চৰকাৰে এই ক্ষেত্ৰত অকণমান সহায় কৰিলে বেছি ভাল হয়। আৰু যেনে আৰু ড্ৰাইভিং স্কুলবিলাকতো বহুতে লেডিজৰ পৰাই শিকিব খোজে, মানে মহিলাৰ পৰা শিকিব খোজে, জেণ্টছ এজনৰ পৰা তেওঁলোকে মানে কমফৰ্ট ফিল নকৰে। গতিকে মহিলাৰ তেনেকুৱাকৈ মোক যোনে ফোন কৰিছে ড্ৰাইভিং স্কুলৰ বাবে, মহিলাক শিকাবৰ কাৰণে মহিলাই ট্ৰেইনাৰ বিচাৰে। এই ক্ষেত্ৰতো এইটোতো এটা ধুনীয়াকৈ, মই যদি মোৰ তাত আহে গোটেইখিনি শিকিবৰ কাৰণে, তেওঁলোকক মই তেনেকৈ পঠাব পাৰোঁ, তেনেকৈ দিব পাৰোঁ। আৰু বহুত ভাল কথাই, বহুত ভাল হয়। সেই পৰিয়ালত মোৰ ভাইটি ভণ্টি আছে, আৰু ভাই বোৱাৰী এজনী আছে, আৰু হাজবেণ্ডৰ ঘৰত আছে আপোনাৰ দেওৰজন আছে, বৰজনা আছে, বৌ আছে, সৰু ভতিজা এটা ল'ৰা এটা আছে। মহিলাসকলে কেতিয়াবা কয় বহুত কামৰ বোজা থাকে, ঘৰখনৰ পৰা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বহু কামৰ বোজা থাকে, তাৰ মাজতে গাড়ী চলাবলৈ ওলাই অহা, বা আপুনি যিধৰণে টাইম উলিয়াই এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে, সম্ভৱ হয়নে? হয় হয়, এইটো বহুত বেছি সম্ভৱ হয়। মই তেনেকৈ চলাই আছোঁ, মই হাজবেণ্ডৰ ঘৰতো ধুনীয়াকৈ মিলাই আছোঁ, মোৰ মাৰ ঘৰতো মিলাই আছোঁ, আৰু ইয়াতো মই অকলেই থাকোঁ। তেনেকৈ হাজবেণ্ডৰ ভাত বনোৱা গোটেইখিনি, কাৰণ এই কামটো বেছি ভালহে। চৰকাৰী কাম এটাতকৈ আপুনি যেতিয়া চৰকাৰী চাকৰি এটা কৰিব যায়, মই ভাবোঁ আৰু চৰকাৰী চাকৰি এটাত ওলাই গ'লে ৰাতিপুৱা ওলাই যাব লাগে আৰু সন্ধিয়া সোমাব লাগে। কিন্তু আমাৰ এই পথটো হৈছে আপোনাৰ যিকোনো এটা টাইম দিলেই হ'ল তেওঁলোকক, মানে আপোনাৰ মতে টাইম এটা দি দিলে হ'ল, মৰ্ণিঙত গৈ শিকাই আহিলে হ'ল। এইটোত বেছি ভাল, আপোনাৰ ঘৰতো লগতে বাচ্ছাকো টাইম দিব পাৰিব, চব ফালৰ পৰা টাইম দিব পাৰিব। মই ভাবোঁ এইটো বহুত ভাল উপাৰ্জনো কৰিব পাৰিব, আৰু ভাল মানে এটা আপোনাৰ এইটো এটা ভাল কাম। আৰু মই এটা কথা কৈছিলোঁ যে মই হঠাৎ লগ পাইছিলোঁ মহিলাগৰাকী, আৰু মহিলাগৰাকীৰ সৈতে কথা পাতোঁতেই কথাখিনি গম পাইছিলোঁ যে মহিলাগৰাকীয়ে কেনেধৰণে উপাৰ্জনৰ পথ মুকলি কৰি লৈছে, গুৱাহাটীত কেনেধৰণে মহিলাসকলক তেওঁ প্ৰশিক্ষণ, আচলতে ড্ৰাইভিঙৰ প্ৰশিক্ষণ দি মহিলাসকলৰ নিজৰ কৰ্মস্থানলৈ নিজেই বাহনখন লৈ যাব পৰাকৈ তেওঁ ব্যৱস্থা কৰিছে। এগৰাকী চালক নৰখাকৈ তেওঁ নিজেই বাহনখন লৈ যাব পাৰিব। আচলতে সেই গোটেইখিনি, আৰু নিজৰ পৰিয়ালৰ বিপদৰ সময়ত আপোনাৰ যদি ঘৰখনত বাহনখন আছে, যদি আপুনি চলাব নাজানে, তেতিয়াহ'লে আপুনি যদি কেতিয়াবা জৰুৰীকালীন অৱস্থাত আপোনাৰ ঘৰৰ কোনোবা এজন অসুস্থ হৈ পৰে, তেতিয়াহ'লে বাহনখন থাকিও যেন কামত নাহিব। যদি আপুনি চলাব নাজানে, তেনে সময়ত সেই মহিলাগৰাকী যদি ঘৰত থকা অৱস্থাত কোনোবা এগৰাকী অসুস্থ হৈ পৰে, বাহনখন যদি আছে, তেনেহ'লে সেই বাহনখন লৈ আপুনি নিজেই তৎকালে আপুনি চিকিৎসালয়ত ভৰ্তি কৰাব পাৰিব। তেতিয়াহ'লে আপোনাৰ ঘৰৰ সেই ৰোগীজনো বাচিব। অন্যথা আপুনি সেই ৰোগীগৰাকীৰ ক্ষেত্ৰত আপুনি ৰোগীগৰাকীক হেৰুৱাবলগীয়া হ'ব পাৰে, বা আপুনি সময়মতে ৰোগীগৰাকীক চিকিৎসালয়ত উপস্থিত কৰিব নোৱাৰিবও পাৰে, বা কেতিয়াবা প্ৰয়োজনীয় সময়ত আপোনাৰ ঘৰৰ কোনোবা এগৰাকীক যদি আপুনি ক'ৰবাত ড্ৰপ কৰিব লাগে, তেতিয়াহ'লে আপুনি যদি নিজে চলাব জানে বাহনখন, তেতিয়াহ'লে আপুনি নিজেই ড্ৰপ কৰিব পাৰিব। আৰু এনে বহু কাম আচলতে সহজ হৈ পৰিব যদিহে আপুনি নিজৰ বাহনখন চলাব পাৰে। আৰু মহিলা চালকসকলৰ ক্ষেত্ৰত ইতিমধ্যে আমি কৈছোঁৱেই যে লক্ষীদেৱে এতিয়া উদাহৰণ হিচাপে
দাঙি ধৰিছোঁ আৰু লক্ষীদেৱীয়ে যিটো কাম ইতিমধ্যে লৈছে বা কাম কৰি আছে এই কামটোৱে কিন্তু আগন্তুক সময়ত তেওঁক যিসকল চালক ইতিমধ্যে তেওঁলোক প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰান্তত তেওঁ কৰ্মসংস্থাপন ইতিমধ্যে কৰ্মসংস্থাপনৰ বাট মোকলাই লৈছে বহু মহিলা ইতিমধ্যে নিজে উবেৰ বা ওলাৰ ক্ষেত্ৰতো নিয়োজিত হৈ পৰিছে এনেধৰণে আপুনি আপোনাৰ উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত